মানৰ সমস্ত ছাত্ৰ-ছাত্ৰীক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি ভগ্নাংশৰ সম্পূৰ্ণ ধাৰণাটো ল'ব বিচাৰিছো। আমি ভগ্নাংশ কি বস্তু তোমালোকে ভালকৈ মনোযোগ দিবা বুলি মই আশা ৰাখিছো। কথা হ'ল ভগ্নাংশ ইংৰাজীত কি বুলি কয়? ভগ্নাংশক ফ্ৰেকশ্যন। একেবাৰে সহজ অৰ্থত বুজিবলৈ হ'লে ভগ্নাংশ মানে হ'ল ভগ্ন অংশ, ভগা অংশ মানে টুকুৰা, ভগা অংশ বা টুকুৰা মানে এটা গোটা বস্তু ভাঙি তাৰ কিবা এটা টুকুৰা ল'লে মানে তাক ভগ্নাংশ বুলি কোৱা হয়। ভগ্নাংশবিলাক কেনেকৈ প্ৰকাশ কৰে? আমি এই বৃত্ত কেইটামান আঁকিছো। আমি এই বৃত্তটোক কি কৰিছো? বৃত্তটো আঁকি সমানে আমি 4 ভাগ কৰিম। এই বৃত্তটো আঁকিছো, আঁকি আমি কি কৰিছো? সমানে 4 ভাগ কৰিছো। এই বৃত্তটো আঁকি আমি সমানে কি কৰিছো? 3 ভাগ কৰিছো। এতিয়া এইটো বৃত্তক 4 ভাগ কৰি আমি কেইভাগ ৰং কৰিলো? এভাগ। এইটো বৃত্তত আমি 4 ভাগ কৰি কেইভাগ ৰং কৰিলো? দুভাগ। এই বৃত্তটোত আমি 3 ভাগ কৰিছো। কিন্তু এই কথাবিলাককে ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰে? এই কথাবিলাককে ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰে? এই বৃত্তটোক আমি কেইভাগ কৰিছিলো? 4 ভাগ। এই বৃত্তটোক আমি 4 ভাগ কৰিছিলো। বৃত্তটোক কেইভাগ কৰিছিলো? 4 ভাগ। এই বৃত্তটোক আমি কেইভাগ কৰিছিলো? এই বৃত্তটোকো কৰিছো আমি 4 ভাগে। কিন্তু এইটো বৃত্তক আমি কেইভাগ কৰিছো? 3 ভাগ কৰিছো। তাৰ পাছত আহিলো এই বৃত্তটোক 4 ভাগ কৰি পেলাই আমি কেইভাগ ৰং কৰিছিলো? এভাগ। এই বৃত্তটোক 4 ভাগ কৰি আমি কেইভাগ ৰং কৰিছিলো? দুভাগ। এই বৃত্তটোক আমি 3 ভাগ কৰি কেইভাগ ৰং কৰিলো? 3 ভাগেই ৰং কৰি দিলো। এইটো 3 ভাগ কৰি দিলো মানে এই বৃত্তটো 3 ভাগ কৰি দিলো মানে কি? 3 ভাগ কৰি 3 ভাগেই ৰং কৰি দিলো মানে গোটেইটো বৃত্তই কৰিলো। গোটেইটো বৃত্ত মানে এইটো এটা বৃত্ত সম্পূৰ্ণ কৰিলো। এইটো 1 ইয়াৰ এইটো কেইটা কৰিলো মানে এটা বৃত্ত সম্পূৰ্ণ কৰিলো। ইয়াত কিন্তু সম্পূৰ্ণ নাই। 4 ভাগৰ দুভাগ মানে আকৌ পিছত ভালকে গম পাবা তোমালোকে। 4 ভাগৰ দুভাগ মানে হ'ল দুভাগৰ 1 মানে এইটো আধা হয় নে নহয় বাৰু? তোমালোকৰ যে কেতিয়াবা পৰীক্ষাত কিবা কথাত অকল আধা মাৰ্ক দিয়ে, কিবা প্ৰশ্ন শিক্ষকে যে আধা মাৰ্ক দিয়ে, আধাটো এনেকে লিখে নে নেলিখে? দুভাগৰ 1 মানে আধা। দুভাগৰ 1 মানে কি? আধা। সেইটো জানো আমি। আধা এনেকে লিখাৰ কাৰণে খুব ভাল মানে দেই। দুভাগৰ 1 মানে হ'ল আধা। এইটো 4 ভাগৰ 1। ঠিক তেনেকে আমি অন্যান্য হেৰি ল'ব পাৰো। অন্যান্য এনেকে ভগ্নাংশৰ ধাৰণাটো ল'বলৈ আৰু এটা ছবি আমি লৈছো। 1 মিনিট মোহাৰি পেলাও। এইফালে চাবা এতিয়া। এইখন ধৰি ললো এটুকুৰা আমাৰ কাগজ। এই কাগজখনক আমি টুকুৰা কৰিম। এতিয়া ভগ্নাংশ যে আমি কাগজখনক টুকুৰা কৰিম। ৰবা, সৰু হৈছে।
এখন কাগজ ইয়াত আমি কেইটামান টুকুৰা পাওঁ নকৰো এইখিনি সমান হোৱা নাই ধৰি লোৱা এইখিনি সমান কাগজখন কেইটুকুৰা কৰিলো আমি এটুকুৰা দুটুকুৰা তিনি টুকুৰা চাৰি টুকুৰা পাঁচ টুকুৰা ছয় টুকুৰা সাত টুকুৰা আঠ টুকুৰা ন টুকুৰা কৰিলো এই কাগজখন আমি কেইটুকুৰা কৰিলো 9 টুকুৰা কেইটুকুৰালে ভাঙিলো আমি 9 টুকুৰালে ভাঙিলো তাৰপিছত আমি ইয়াৰ কিছু অংশ ৰং কৰি দিম ইয়াৰ কিছু অংশ ৰং কৰি দিওঁ বেলেগ এটা ৰং কিমান অংশ ৰং কৰিলো আমি কেইটুকুৰা ৰং কৰিলো 9 টুকুৰা আছিলে মুঠতে 9 টুকুৰা আছিলে তাৰে ভিতৰত 1 2 3 4 টুকুৰা আমি ৰং কৰিলো কেইটুকুৰাৰ ভিতৰত 9 টুকুৰাৰ ভিতৰত আমি 4 টুকুৰা ৰং কৰিলো এই ছবিটো আমি ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিব পাৰিম যে 9 ভাগৰ 4 টুকুৰা 9 ভাগৰ 4 টুকুৰা কি কৰে 9 ভাগৰ 4 টুকুৰা ৰং কৰা আছে আকৌ এইফালে লিখিলো আমি কি এইফালে লিখিলো কাগজ টুকুৰা আমি 9 টুকুৰাই কৰিছিলো ঠিক আছে আৰু ৰং নকৰাকে কেইটুকুৰা থাকিলে ৰং নকৰাকে কেইটুকুৰা থাকিলে এটুকুৰা দুটুকুৰা তিনি টুকুৰা চাৰি টুকুৰা পাঁচ টুকুৰা ৰং নকৰাকে থাকিলে কিমান টুকুৰা 5 টুকুৰা এইটো কিহৰ অংশ ৰং নকৰা অংশ এইটো কিহৰ অংশ ৰং কৰা অংশ এইটো ৰং কৰা অংশ এইটো ৰং নকৰা অংশ ঠিক আছে যে আকৌ কোনোবাই এইটোও নাজানে নেকি ভগ্নাংশ এইবিলাকেই হল ভগ্নাংশ 9 ভাগৰ 4 9 ভাগৰ 5 3 ভাগৰ 1 5 ভাগৰ 3 এইবিলাকেই হল ভগ্নাংশ এতিয়া মই ভগ্নাংশবিলাক পঢ়িছো কেনেকে তলৰটো আগ ধৰি পঢ়িছো 3 ভাগৰ 1 এইটো কি বুলি পঢ়িছো 5 ভাগৰ 3 এইটো কি বুলি পঢ়িছো 9 ভাগৰ 5 এইটো কি বুলি পঢ়িছো 9 ভাগৰ 4 আকৌ এটা কথা জানিব লাগিব যে ভগ্নাংশৰ তলৰটোক কি বুলি কয় যিমানটা ভাগ কৰা যায় সেইটোক কি বুলি কয় এইখিনি মই মোহাৰি লৈছো ৰবা এক মিনিট এইখিনিও মোহাৰি দিওঁ মুঠতে আমি কি শিকিছো ভগ্নাংশ শিকি আছো ওকে আমি ইয়াও মোহাৰি দিলো এতিয়া কি বুলি কৈ আছো যে ভগ্নাংশ এটা আমি লিখিম কিমান লিখিছো এইটো 7 ভাগৰ 5 বস্তু এটাক 7 ভাগ কৰি তাৰমানে 5 ভাগ লৈছো এই তলৰটোক কোৱা যায় কি হৰ ভগ্নাংশৰ তলৰটোক কি বুলি কোৱা যায় হৰ ওপৰটোক কি বুলি কোৱা যায় লব বা লব বুলিও কয় কিছুমানে লব বুলি কলে বেছি ভাল লাগে ভগ্নাংশৰ তলৰটোক কি বুলি কয় হৰ ওপৰটোক কি বুলি কয় লব এইটো ভগ্নাংশত বেলেগ এটা ললো মই ভগ্নাংশ বোলে 8 ভাগৰ 5 পঢ়াটো ঠিকে আছে তলৰটো আগ ধৰি পঢ়ে ওপৰটো পাছত পঢ়ে 8 ভাগৰ 5 7 ভাগৰ 5 এই 8 ভাগৰ পাছত লব কিমান 5 8 ভাগৰ পাছত হৰ কিমান 8 ইংৰাজীত কিন্তু
হা ইংৰাজীত কিন্তু তোমালোকে পঢ়া ডিজাইনটো পঢ়াৰ পদ্ধতিটো মনত ৰাখিব লাগিব ইংৰাজীত 8 ভাগৰ অসমীয়াত ক'লো 8 ভাগৰ 5 অসমীয়াত কিন্তু কি কয় ইংৰাজীত কিন্তু কি বুলি কয় 5/8 তেনেকে কয় কেনেকে কয় 5/8 এইটো ক'ব 5/7 5/8 5/7 তেতিয়াহ'লে ইংৰাজীয়ে অসমীয়াই পঢ়া পদ্ধতিটো ওলোটা অসমীয়াত কয় 7 ভাগৰ 5 ইংৰাজীত কয় 5/7 অসমীয়াত কয় 8 ভাগৰ 5 ইংৰাজীত কয় 5/8 ঠিক আছে সেইটো কথা মনত থাকিব যে ভগ্নাংশবিলাকৰ ইংৰাজীয়ে অসমীয়াই পঢ়া পদ্ধতিটো বেলেগ ঠিক আছে এতিয়া আমি বুজিবলৈ যত্ন কৰিম প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আমি বুজাৰ আগতে কিছুমান ভগ্নাংশ লিখোচোন বাৰু কিছুমান ভগ্নাংশ আমি লিখো ধৰি লোৱা 3 ভাগৰ 2 মানে 5 ভাগৰ 3 7 ভাগৰ 5 7 ভাগৰ 1 6 ভাগৰ 5 ঠিক আছে 3 ভাগৰ 2 5 ভাগৰ 3 7 ভাগৰ 5 7 ভাগৰ 1 6 ভাগৰ 5 তাৰপিছত লিখিলো 6 ভাগৰ 7 তাৰপিছত লিখিলো 10 ভাগৰ 13 ইংৰাজীত পঢ়াটোও চাই যোৱা অলপ আগতে কৈছো নহয় পাহৰি যাব পাৰা আকৌ মনত পেলাই দিছো ইংৰাজীত অসমীয়াত ক'লো 3 ভাগৰ 2 ইংৰাজীত পঢ়িলো 2/3 অসমীয়াত পঢ়িলো 5 ভাগৰ 3 ইংৰাজীত ক'লো 3/5 অসমীয়াত পঢ়িলো 7 ভাগৰ 5 ইংৰাজীত পঢ়িলো 5/7 ঠিক আছে এইখিনি নপঢ়ো আৰু গমে পাই গৈছা তাৰপিছত এতিয়া এইখিনি ভগ্নাংশত আমি লক্ষ্য এটা কৰোচোন 3 ভাগৰ 2 5 ভাগৰ 3 7 ভাগৰ 5 কি কৈছিলো তলৰটো হৰহ ওপৰটো লব তলৰটো হৰহ ওপৰটো লব এইকেইটা ভগ্নাংশত চালে দেখিবা চবৰে কি আছে এইকেইটাৰ কি আছে এইকেইটা ভগ্নাংশৰ চবৰে হৰটো ডাঙৰ লবটো সৰু হৰ 3 লব 2 হৰ 5 লব 3 হৰ 7 লব 5 হৰ 7 লব 1 হৰ 6 লব 5 এক হলো সৰু কিন্তু এইটোত কি হল হৰ 6 লব 7 হৰ 6 লব 7 কি হল এইকেইটা ভগ্নাংশত হৰটো লবতকৈ ডাঙৰ এই দুটা ভগ্নাংশত কি হল এই দুটা ভগ্নাংশত লবটোহে ডাঙৰ হৰতকৈ মানে লবটো হৰতকৈ ডাঙৰ হৰটো লবতকৈ ডাঙৰ এই দুটা ভগ্নাংশত লবটো হৰতকৈ ডাঙৰ মুঠ কথাত একেবাৰে সহজকে মনত ৰাখিলে কি লব ডাঙৰ এই কোৱাই নাই নহয় মই কথাটো কি আছিলে যে প্ৰকৃত এইখিনি হল প্ৰকৃত ভগ্নাংশ এইখিনি হল প্ৰকৃত এইখিনি হল প্ৰকৃত ভগ্নাংশ প্ৰকৃত আচল প্ৰকৃত মানে আচল ভগ্নাংশ এইখিনিয়ে ভগ্নাংশ
এইখিনিত ভগ্নাংশ নহয়, ইয়াৰ লগত গোটা সংখ্যা সোমাই থাকে তাৰমানে। কেলে প্ৰকৃত ভগ্নাংশ নহয়? বস্তু এটাক মাত্ৰ 6 টুকুৰা কৰি পেলাই তাৰ 7 টুকুৰা ল'ব পাৰি নেকি? নোৱাৰি। বস্তু এটাক 10 টুকুৰা কৰিলোহে, বিস্কুটটো এটাকে ধৰিলো, 10 টুকুৰা কৰিলো, তাৰ পৰা আকৌ 13 টুকুৰা ক'ৰ পৰা ল'ম? সেইটোৱে মানে আচলতে ই পুৰা ভগ্নাংশ নহয়, সম্পূৰ্ণ ভগ্নাংশ নহয়। এইখিনি কোৱা যায় অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত। এইখিনি কোৱা যায় অপ্ৰকৃত ভগ্নাংশ। ঠিক আছে? আকৌ কৈছো যে যিবিলাক ভগ্নাংশৰ হৰটো লগতকৈ ডাঙৰ সেইবিলাকেই হ'ল প্ৰকৃত ভগ্নাংশ। যিবিলাক ভগ্নাংশৰ হৰটো বুলিয়ে কওঁ, যিকোনো প্ৰকাৰে ক'ব পাৰি, বুজিলো আমাৰ কথাটো। যিবিলাক ভগ্নাংশৰ হৰটো লগতকৈ সৰু বা যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ, কথা একেটাই। এইটোতো উল্টাকে ক'ব পাৰি, যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ সৰু, যিবিলাক ভগ্নাংশৰ হৰটো লবতকৈ ডাঙৰ। বুজি ললে যিভাগে লিখিলেও হ'ল, যেনেকে মনত ৰাখিলেও হ'ল। মুঠতে আকৌ শৰ্ট কাটিং এটা আছে কি, যে হৰ ডাঙৰ প্ৰকৃত, লব ডাঙৰ অপ্ৰকৃত। হৰ ডাঙৰ প্ৰকৃত, লব ডাঙৰ অপ্ৰকৃত। ঠিক আছে? এতিয়া প্ৰকৃত আৰু অপ্ৰকৃত বুজিলো। মিশ্ৰ ভগ্নাংশ আন একো নহয়। মিশ্ৰ ভগ্নাংশ আন একো নহয়। কি আছে মিশ্ৰ ভগ্নাংশ? অপ্ৰকৃত ভগ্নাংশ বিলাকৰে মাত্ৰ এটা ৰূপ হৈছে মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ কোনবিলাক? যে প্ৰকৃত ভগ্নাংশৰ লগত যদি গোটা সংখ্যা, পূৰ্ণ সংখ্যা লাগি থাকে, তেতিয়া তাক কোৱা যায় কি? মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ দুটা মই লিখোচোন। কি বুলি কলো মিশ্ৰ ভগ্নাংশৰ? মিশ্ৰ ভগ্নাংশ কি বুলি কলো আমি? যে প্ৰকৃত ভগ্নাংশৰ লগত, প্ৰকৃত অপ্ৰকৃত বুজি আছোৱেই নহয় আমি। প্ৰকৃত কি? হৰটো ডাঙৰ হ'ব লাগিব। 3/1 হৰটো ডাঙৰ হ'ব লাগিব। 5/4 5/6 বুলি আমি 6/7 বুলি আমি কৈ দিব নোৱাৰো। এইটো অপ্ৰকৃতলৈ গুচি যাব। এইটো কেনচেল। এইটো কেনচেল। প্ৰকৃত ভগ্নাংশৰ লগত বুলিহে কৈছো। প্ৰকৃত ভগ্নাংশৰ লগত যদি গোটা সংখ্যা লাগি থাকে, এইটো আমি কি ইয়াৰ লগত গোটা সংখ্যা এটা লগাই দিলো, ইয়াৰ লগত লগাই দিলো 1, ইয়াৰ লগত লগাই দিলো 2, আৰু দুটামান প্ৰকৃত ভগ্নাংশ লিখোচোন, যেনেকে 7/5 প্ৰকৃত হ'ব লাগিব। হৰটো সৰু হ'ব, লবটো সৰু হ'ব লাগিব, এই লবটো। তাৰপিছত আকৌ 8/5 9/4 ললো। মুঠতে সৰু হলে হ'ল। এতিয়া ইয়াৰ লগত লগাই দিলো 3, গোটা সংখ্যা 3টো। ইয়াৰ লগত লগাই দিলো 4, ইয়াৰ লগত লগাই দিলো 5। এতিয়া প্ৰথম কথা, পঢ়ে কেনেকে? এইটো পঢ়িব এক সমস্ত বুলি ক'ব লাগে। মানে সমস্ত মানে গোটেই, একটো গোটেই, তাৰমানে গোটা গুটিকে, একটো গোটা গুটিকে হৈও আৰু 3/1 এক সমস্ত 3/1, 2 সমস্ত 5/4, 3 সমস্ত 7/5, 4 সমস্ত 8/5, 5 সমস্ত 9/4। পঢ়াটো বুজি পালা? যে
গোটা সংখ্যাটোক ক'ব লাগিব সমস্ত, তাৰপিছতে বাকী প্ৰকৃত ভগ্নাংশ যেনেকে পঢ়িছিলো তেনেকে পঢ়িম। গোটাটোক ক'ব লাগিব সমস্ত, তাৰপিছতে প্ৰকৃত ভগ্নাংশ যেনেকে পঢ়ে আমি তেনেকে পঢ়িম। 3 সমস্ত 7 ভাগৰ 5, 4 সমস্ত 8 ভাগৰ 5। ঠিক আছে? হা? তাৰপিছত এনেকে 3 বিধ আছে হয়, কিন্তু অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ মোটামুটি একেই বস্তু। এই প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ একেই বস্তু। কেনেকে একেই বস্তু? যে অপ্ৰকৃত ভগ্নাংশ এটা লিখোচোন আমি। অপ্ৰকৃত ভগ্নাংশ এটা লিখো বোলে 7 ভাগৰ 10। অপ্ৰকৃত হৈছে নে? হৈছে। লব ডাঙৰ। অপ্ৰকৃত হৈ গৈছে। এই অপ্ৰকৃত ভগ্নাংশ বিলাককে কিহত প্ৰকাশ কৰিব পাৰি? মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰি। তাৰ মানে কথাটো কি যে এই এটা বস্তুক 7 ভাগ কৰি 10 ভাগ ল'ব নোৱাৰি নহয়। 7 ভাগ কৰি 10 ভাগ লোৱা মানে কি এটা বস্তু গোটাকে দি ল'ব লাগিব। এটা বস্তু গোটাকে দি ল'ব লাগিব। দিয়াৰ পাছত আকৌ এটা এইফালে মই ছবি এটা আঁকিছো চোৱা। 7 ভাগ নকৰো যেনিবা, এইটো সৰু এটা লওঁ দেই। সৰু ভগ্নাংশ এটা লওঁ। সৰু ভগ্নাংশ এটা ল'ম। ইয়াত আমি 3 ভাগৰ 5। 3 ভাগৰ 5 অপ্ৰকৃত। ল'ব ডাঙৰ। 3 ভাগৰ 5টোক এতিয়া 3 ভাগৰ 5টোক আমি এইটো মোহাৰি পেলাওচোন। 3 ভাগৰ 5 বস্তু এটা, যিকোনো বস্তুৱে এই বস্তুটোকে ললো। এই বস্তুটোকে ললো, সমানে কেইভাগ কৰিলো? এভাগ, দুভাগ। সমান হোৱা নাই আৰু, সমান বুলি ধৰি লবা এইটো। ইয়াৰ এতিয়া 3 ভাগ কৰিলো। 3 ভাগ কৰিলো, কৰি পেলাই এতিয়া 5 ভাগ ল'ম ক'ৰ পৰা? তাক কি কৰিব লাগিব মানে? আৰু এটা এনেকুৱা সমান বস্তু এটা লৈ আৰু এটা সমান বস্তু লৈ কি কৰিব লাগিব? তাকো 3 ভাগ কৰিব লাগিব। তেতিয়াহে কি হ'ব? এইটো এই 3 ভাগটো ললে 5 ভাগ হ'বলৈ আৰু এইটোৰো 2 ভাগ ল'ব লাগিব। তাৰমানে কি? এটা বস্তু গোটাকে লৈ 2 নম্বৰ বস্তুটোৰহে 3 ভাগৰ 2 ভাগ ল'লে। 3 ভাগৰ 2 ভাগ ল'লে। কথাটো বুজি নাই পোৱা? আকৌ কৈছো মই, এটা বস্তুক 3 ভাগ কৰি 5 ভাগ ল'ব নোৱাৰি। তেতিয়া দুটা বস্তু টুকুৰা কৰিবই লাগিব। দুইটা সমান বস্তু সমানে 3 ভাগ কৰিলো। 6 ভাগ ওলাই গ'ল। 1 2 3 4 6 ভাগ ওলাই গ'ল। 6 ভাগ ওলোৱাত তাৰে ইয়াৰ 3 ভাগটো দি দিলো, মানে এই বস্তুটো গোটাকে দি দিয়া হ'ল নে নাই? এই বস্তুটো তাক কাৰোবাক গোটাকে দি দিয়া হ'ল নে নাই? গোটাকে দি দিয়া হৈও এই 2 ভাগ দি দিলো। এই 2 ভাগ, মাত্ৰ এই এভাগটো থাকিলেগে আৰু। গতিকে এতিয়া এইটো কি হৈ গ'ল? এইটো এতিয়া মিশ্ৰ ভগ্নাংশ হৈ গ'ল। প্ৰকৃত ভগ্নাংশটো 3 ভাগৰ 2। 3 ভাগৰ 2টো প্ৰকৃত ভগ্নাংশ, তাৰ লগত গোটা সংখ্যা এটা লাগি আছে। গতিকে মিশ্ৰ ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ মোটামুটি একেই বস্তু। আৰু আমি 2 এটা চাম, ভালকে বুজি ল'ম বস্তুটো। আৰু 2 এটা চাওঁ আমি। তাৰপিছতে এইবাৰ মিশ্ৰ এটাকে ললো। মিশ্ৰ ভগ্নাংশ এটাকে লৈছো। কি লৈছো? মিশ্ৰ ভগ্নাংশ এটা লৈছো। ধৰা
2 সমস্ত 3 ভাগৰ 1 এই বস্তুটোকে আমি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰি দিব পাৰোঁ। আগতে কৈছো অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ একেই। মিশ্ৰ ভগ্নাংশবিলাকক অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰি দিব পাৰি আৰু অপ্ৰকৃত ভগ্নাংশবিলাকক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰি দিব পাৰি। সেই তৰিকাটো ভালকে চাই লোৱা যে কি কয় প্ৰকৃত ভগ্নাংশৰ লবটো লিখিয়েই ল'ব পাৰোঁ আমি। ইয়াত লবটো কিমান আছে 3 লব সৰি লব বুলি কৈছো হৰটো কিমান আছে হৰটো আমি লিখিয়েই ল'ব পাৰোঁ 3 তাৰ পাছত কি কৰিব লাগে সমস্তটোকে হৰটোকে পূৰণ কৰিব লাগে কিমান হ'ব 2 3 গুণ 6 তাৰ লগত লবটো যোগ কৰি দিব লাগে 2 3 গুণ 6 আছিলে 6 লগত 1 যোগ কৰিলে 7 6 লগত 1 যোগ কৰিলে 7 ঠিক আছে এইটো আছিলে 2 সমস্ত 3 ভাগৰ 1 মিশ্ৰ ভগ্নাংশ আৰু তাকে আমি অপ্ৰকৃতত লিখি দিলো যে 3 ভাগৰ 7 এইটো অপ্ৰকৃত ভগ্নাংশ আকৌ উল্টাকে চাওঁ আমি উল্টাকে এইটো মিশ্ৰ ভগ্নাংশটোক আকৌ এই অপ্ৰকৃতত প্ৰকাশ কৰি দিব পাৰি অপ্ৰকৃত ভগ্নাংশ কি কয় এই অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰি দিব পাৰি কেনেকৈ পাৰি সেইটো আন একো নহয় হৰটোৱে লবটোক হৰণ কৰিব লাগে 3য়ে 7ক হৰণ কৰিলে কেইবাৰ যায় দুবাৰ যায় 1 বাকী থাকে সেইটো বেলেগ কথা সেইটোও আছে কাম 1 বাকী থকা একটোও কাম আছে 3য়ে 7ক হৰণ কৰিলে কেইবাৰ যায় দুবাৰ কিহেৰে হৰণ কৰিছিলো 3য়ে বাকী থাকিছিলে কিমান 1 এইটো 2 সমস্ত 3 ভাগৰ 1টো আকৌ ওলাই গ'ল 2 সমস্ত 3 ভাগৰ 1টো আকৌ ওলাই গ'ল গতিকে আমি মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰি দিব পাৰোঁ অতি সহজে সেইকাৰণেই ওপৰত কৈ লৈছো যে আমি 3বিধ ভগ্নাংশ আলোচনা কৰিছো হয় প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ এই আটাইকেইবিধ আলোচনা কৰিছো কিন্তু অপ্ৰকৃতে মিশ্ৰ ভগ্নাংশই একেই অপ্ৰকৃতে মিশ্ৰ ভগ্নাংশই একেই আৰু এটা আমি কি ল'ম এবাৰ এইটো মিশ্ৰ লৈছিলো অপ্ৰকৃতলৈ নিলো এবাৰ অপ্ৰকৃত এটা লওঁ আমি কি ল'ম ধৰি লোৱা অকণমান ডাঙৰ সংখ্যাই লওঁচোন বাৰু কি ল'ম কৈছো অপ্ৰকৃত এটা 10 ভাগৰ 9 দিলে হ'বনে অপ্ৰকৃত নহয় অন্তত আমি 17 দি দিওঁ 10 ভাগৰ 17 10 ভাগৰ 17টো অপ্ৰকৃত হৈছে ইয়াক মিশ্ৰ ভগ্নাংশলে নিবলৈ কি কৰিব লাগে বুলি কৈছো মিশ্ৰ ভগ্নাংশলে নিবলৈ কি কৰিব লাগে বুলি কৈছো যে হৰটোৱে লবটোক হৰণ কৰিব লাগে 10ে 17ক হৰণ কৰিলে কেইবাৰ যায় নাযায় দুবাৰ নাযায় নহয় 2 2 গুণ 20 এবাৰেই যাব বাকী থাকিব কিমান কিহেৰে হৰণ কৰিছিলো 10ৰে এই মুঠতে হৰটো থাকিবই 10ে 17ক হৰণ কৰোতে এবাৰ গৈ 7 এটা বাকী থাকিলে গতিকে 10 ভাগৰ 17টোক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে 10 ভাগৰ 17 অপ্ৰকৃত ভগ্নাংশটোক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 1 সমস্ত 10 ভাগৰ 7 মনত ৰাখিবা এটা কথা যে মিশ্ৰ ভগ্নাংশত গোটা সংখ্যাটোৰ লগত পূৰ্ণ সংখ্যাটোৰ লগত এনেকুৱা থাকিব নোৱাৰে কেলে নোৱাৰে বাৰু আমি মিশ্ৰ ভগ্নাংশ কাক বোলে বুলি কওঁতে আমি কি কৈছিলো যে যদি প্ৰকৃত ভগ্নাংশৰ লগত এইটো প্ৰকৃত ভগ্নাংশ হয় নেকি 7 ভাগৰ 9টো এইটো প্ৰকৃত ভগ্নাংশ নহয় তাতকে কি হ'লহেঁতেন এইটো তাৰমানে আৰু এবাৰ হৰণ গ'লহেঁতেন নহয়
এইটো 3 হৈ পৰিলেহেঁতেন তাৰমানে অৰ্থটো এইটো তাৰমানে 3 হৈ পৰিলে 3 সমস্ত 7 ভাগৰ আৰু এবাৰ গৈ পেলাই এইটো 2 এটা বাকী থাকিলেহেঁতেন 2 এইটো মানে এইটো তেনেকে লিখাতকে 3 সমস্ত 7 ভাগৰ 7 কি লিখিব হা 3 সমস্ত 7 ভাগৰ 2 ঠিক আছে আজিলৈ ইমানতে সামৰণি মাৰিছো আমি পিছত ভগ্নাংশৰ আৰু বিভিন্ন কথা জানিবলগীয়া আছে পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম ধন্যবাদ